নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজিৰে পৰা আৰম্ভ হৈছে ধুবুৰীৰ ঐতিহাসিক যি অশোকা অষ্টমী মেলা আজিৰে পৰা আৰম্ভ হৈছে। আজি যেহেতু এই অশোকা অষ্টমী মেলা উপলক্ষে এক স্নানৰ ব্যৱস্থা কৰা হয়। প্ৰতি বছৰৰ দৰে যুগ যুগ ধৰি চলি আহিছে ধৰ্মীয় পৰম্পৰা নীতি অনুযায়ী যুগ যুগ ধৰি যি অশোকা অষ্টমী স্নান আৰু এই অশোকা অষ্টমী স্নানৰ প্ৰতি লক্ষ্য ৰাখি এখন বৃহৎ মেলাৰ আয়োজন কৰা হয়। ধুবুৰীৰ ইতিহাসৰ সকলোতকৈ বৃহৎ এখন মেলাৰ আয়োজন কৰা হয়। ধুবুৰী চহৰৰ গাতে লাগি থকা যিখন মেলা ময়দান, এই মেলা ময়দানত 15 দিনীয়াকৈ অনুষ্ঠিত হয় এখন মেলা। মই বৰ্তমান উপস্থিত আছো ধুবুৰী মেলা ময়দানত। আৰু মেলা ময়দানৰ যি সামগ্ৰিক পৰিৱেশ আজি পশ্চিমবংগৰ বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, মেঘালয়ৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি লোক উপস্থিত হয়। লোকবিশ্বাস মতে আজিৰ দিনটোত ইয়াত উপস্থিত হৈ তেওঁলোকৰ যি ধৰ্মীয় নীতি নিয়ম পূজা অৰ্চনাৰ পৰা আদি কৰি ব্ৰহ্মপুত্ৰত তেওঁলোকে স্নান কৰে। স্নান কৰাৰ ফলত তেওঁলোকৰ যি মনোকামনা পূৰণ হোৱা বুলি তেওঁলোকৰ লোকবিশ্বাস। আৰু মই বৰ্তমান যি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম, এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিম যি পৰিৱেশ, এয়া হৈছে ধুবুৰী মেলা ময়দানৰ পৰিৱেশ। পশ্চিমবংগৰ পৰা তাৰপিছত আপোনালোকৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত বিভিন্ন ধৰণৰ দোকান আহে। তাৰপিছত ইয়াত আপোনাৰ সংসাৰিক যিকোনো বস্তু ইয়াত উপলব্ধ হয়। তাৰপিছত আপোনাৰ যে নাকেৰ ডলা বুলি কোৱা হয়, এই নাকেৰ ডলাৰ যি এটি ধুবুৰীৰ প্ৰতি বছৰে এনেধৰণে নাকৰ ডলা আহে। নাকৰ ডলাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ইয়াত বিভিন্ন ধৰণৰ পশ্চিমবংগৰ পৰাই হওক বা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হওক এনেধৰণৰ মেলাত বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত পোৱা যায়, যাৰ জৰিয়তে ধুবুৰীৰ ক'ব লাগিব বৃহৎ এখন মেলা। এই মেলাখনৰ যি পৰিৱেশ মই দেখুৱাবলৈ যত্ন কৰিম। এনেদৰে আপুনি মই দিনৰ ভাগত দেখুৱাবলৈ যত্ন কৰিছোঁ, যিহেতু ৰাতিৰ পৰিৱেশ যদি মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰোঁ সুন্দৰ পৰিৱেশ হৈ উঠে। আৰু ক'ব লাগিব যে এনেধৰণৰ পশ্চিমবংগৰ পৰা যি দোকানসমূহ আহে, পশ্চিমবংগৰ পৰা নানা ধৰণৰ দোকান আপোনাৰ সংসাৰৰ নানা ধৰণৰ সামগ্ৰী ইয়াত উপলব্ধ হয়। এনেধৰণে বিভিন্ন ধৰণৰ দোকানসমূহ ইয়াত আহে। এই মুহূৰ্তত যি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম, এয়া হৈছে ধুবুৰী মেলাৰ যি পৰিৱেশ, যি স্নানৰ প্ৰতি লক্ষ্য ৰাখি 15 দিনীয়াকৈ অনুষ্ঠিত হয় এইখন মেলা। এইখন মেলাত পশ্চিমবংগই হওক বা মেঘালয়ে হওক বা অসমেই হওক, তিনিখন ৰাজ্যৰ ৰাইজে একগোট হৈ এই মেলাখন অনুষ্ঠিত কৰে। আৰু এই যি ধুবুৰীৰ ইতিহাসত সৰ্ববৃহৎ মেলা, কেৱল লোক ইয়াত আহি উপস্থিত হয় ধৰ্মীয় ৰীতি নিয়ম হিচাপে, ধৰ্মীয় লোকবিশ্বাস হিচাপে যে ইয়াত ব্ৰহ্মপুত্ৰত স্নান কৰিলে তেওঁলোকৰ পাপ মুক্ত হ'ব বা মনৰ যি আকাংক্ষা পূৰণ হ'ব বুলি ইয়াত উপস্থিত হয়। আৰু এই মুহূৰ্তৰ যি পৰিৱেশ মই দেখুৱাবলৈ যত্ন কৰিছোঁ, ধুবুৰী মেলাৰ যি পৰিৱেশ, এক সুন্দৰ পৰিৱেশ গঢ়ি উঠিছে। 15 দিনীয়াকৈ এই মেলা অনুষ্ঠিত হয়।